এজন খুব বিখ্যাত ধনী মানুহৰ সংবাদমেল চলি আছে। বিভিন্নজনে বিভিন্ন প্ৰশ্ন কৰিছে তেওঁক, সকলোবোৰ যথাযথ উত্তৰ দি আছে। এজনী মহিলা সাংবাদিকে তেওঁক শেষত এটা প্ৰশ্ন সুধিলে যে আপুনি যে এনেকৈ সফল হ'ল, ইমান সম্পত্তিৰ অধিকাৰী হ'ল, ধনী মানুহ হ'ল, ইয়াৰ প্ৰকৃত কাৰণটো কি? ইয়াৰ কিটো পদ্ধতি কি? আপুনি কেনেকৈ ইমান সফল আৰু ধনী হ'ব পাৰিলে? তেতিয়া সেই মানুহজনে সেই মহিলা সাংবাদিকগৰাকীক ওচৰলৈ মাতিলে আৰু ক'লে যে এইখন তুমি লোৱা আৰু ইয়াত তোমাৰ মনৰ ইচ্ছা মতে তুমি এটা এমাউণ্ট ভৰাই ল'বা। এই বুলি কৈ এখন চেকত চহী এটা কৰি সেই মহিলা সাংবাদিকগৰাকীৰ পিনে ব্লেংক চেকখন আগবঢ়াই দিলে। তেতিয়া সেই সাংবাদিকজনে ক'লে, মই আপোনাক প্ৰশ্নই সুধিছোঁ, মই আপোনাৰ পৰা ধন বিচৰা নাই নহয়। তেতিয়া সেই মানুহজনে ক'লে, এইটোৱেই কাৰণ মই সফল আৰু ধনী হোৱাৰ। কাৰণ যেতিয়া সুযোগ আহে সেই সুযোগটো মই ল'ব জানো, আপুনি নাজানে। আপোনাৰ জীৱনলৈ এটা সুযোগ আহিছিল ধনী হোৱাৰ, য'ত নেকি মই ব্লেংক চেক এখন আপোনাক মই লিখি দিছিলোঁ, আপুনি তাত এমাউণ্টটো ভৰাই ধনী হ'ব পাৰিলে হয়। কিন্তু আপুনি সেই সুযোগটো নল'লে, আপুনি তাক দলিয়াই দিলে। গতিকে আপুনি জীৱনত কেতিয়াও সফল আৰু সুখী বা ধনী হ'ব নোৱাৰে। আপোনাৰ জীৱনলৈ যেতিয়াই যি সুযোগে নাহক কিয় সেই সুযোগ গ্ৰহণ কৰিব পাৰিলে আপুনি সফল হ'ব পাৰিব। সঁচাকৈ সেই মানুহজনে এটা জীৱনৰ পাঠ দিলে যে আমি যদি সফল হ'ব লাগে, আমাৰ জীৱনত যি ধৰণৰ সুযোগ আহে সেই সুযোগ আমি গ্ৰহণ কৰিব লাগিব। সেই সুযোগ আমি পিছলৈ থৈ বা তাতকৈ আমি অধিক উন্নত সুযোগ বিচাৰি যদি আমি আগবাঢ়ি গৈ থাকোঁ, তেতিয়াহ'লে আমি জীৱনত কেতিয়াও সফল হ'ব নোৱাৰিম। এইখিনি কথা মোক মোৰ বন্ধু এজনে কোৱাৰ বাবে আজি মই আপোনালোকক ক'লোঁ। যদি ভাল লাগিল তেতিয়া লাইক আৰু শ্বেয়াৰ কৰিব। পুনৰ আপোনালোক সকলোকে নমস্কাৰ।